উজনিত সাংসদ তপন গগৈৰ পাখি কটাৰ ষড়যন্ত্ৰ প্ৰাগ নিউজৰ হাতত আটাচু নেতাৰ চাঞ্চল্যকৰ অডিঅ' এটা টু থাকিব যে তই কালি দেখত যাতে কোনোৱে বেলেগ এটা সময়ত মানে যাতে সেই সময়ত ইলেকশ্যন সময়ত যাতে কৈ নিদিয়ে মানে যে তপন গগৈ টিকেট কৰে যদি সেইটো চিঞৰি দিয়ে তেতিয়াহ'লে কিন্তু আল্টিমেটলি আৰু কিন্তু বেলেগ এটা লাইনত গুচি যাব বুলি কৈছে। তপন গগৈক টিকট নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কাৰ প্ৰথমে ভালদৰে শুনক এই অডিঅ'। এটা ডাঙৰ গিফ্ট মানে এটা কি ল'ম তাকে চিন্তা কৰি আছে তোমাৰ কি ল'বা কোৱা তাকে চিন্তা কৰি আছে এতিয়া কি ল'বা কোৱা খালি মানে চেমে বৰ ডাঙৰ কথা এটা ক'লে একদম খালি লিক আউট হ'ব নালাগে হে যদি লিক আউট হৈ যায় নহয় কেতিয়াবা কালি দেখত জানাই চেমে এটা ইমান ধুনীয়া এটা সুযোগ দিছে সেই সুযোগটো যদি আমি লিক আউট কৰি মানুহৰ মাজত বিয়পাই দিওঁ তেতিয়াহ'লে কিন্তু কালি দেখত তোমাৰ লছেই আৰু আল্টিমেটলি চেমো বদনাম মানে মুখ্যমন্ত্ৰীৰ নাম লৈ আটাচু সভাপতি মিলন বুঢ়াগোহাঁইৰ ফোন কল। যোৰহাট লোকসভা সমষ্টিত তপন গগৈৰ পৰিৱৰ্তে লাচিত গগৈক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াক লৈ ভাইৰেল হৈ পৰিছে এই অডিঅ'। ইফালে অডিঅ'ত সকলো আহোম সংগঠন লগত থকা বুলি দাবী লাচিতৰ। টিকেটটো ওপৰৰ পৰা ডিক্লেয়াৰ হ'ব কৈছে টিকেটটো এমপি টিকেট ওপৰৰ পৰা ডিক্লেয়াৰ হ'ব কিন্তু ইয়াৰ পৰা মই মেছেজ যিটো পঠিয়াব লাগে তাত মই পঠাই দিম কিন্তু একো কমপ্লেইন হ'ব নালাগে তাৰ কাৰণে মোক এটা অস্ত্ৰ দিব লাগিব তাৰ কাৰণে এটা অস্ত্ৰ দিব লাগিব বুলি ক'লে বোলো অস্ত্ৰ মানে কেনেকুৱা থাকিব ক'লে তই নিজেই এখন বোলে হেৰিলে কি নাম কয় পাৰ্টি প্ৰেচিডেণ্টলৈ চিঠি বনাবি তোৰ পেডত আৰু বাকী আহোম সংগঠন গোটেইকেইটা চহী কৰাবি কেনেকে কৰা তোৰ কথা মই মোৰ কথা ওলাব নালাগে কেনেকে তই কয় তোৰ কথা উলিয়াই পিনি কপি মানে তাত মই ব্যৱস্থা কৰাই দিম কৈছে এপইণ্টমেণ্ট মই উলিয়াই দিম আৰু কপি এটা মোক দিবি তাত দি থৈ আহিবি তাৰপিছত আমি কথা পাতিম কিন্তু কাইলৈ দেখত মানুহৰ কিন্তু হুলস্থুল হ'লে নহ'ব তাৰ কাৰণেও কোনোবাই আহিব কওঁ যাতে বেলেগে আকৌ যাতে তাৰ কাৰণে গুচি নাযায় সেইটো তোৰ ৰেছপনচিবিলিটি থাকিব তই যেতিয়া নেকি তোৰ তাত পেডত বনাবি মই অকল এইটোৱে বস্তু দেখাম কি নাম কয় আহোম মানুহখিনি আল্টিমেটলি আহোম মানুহে বিচাৰিছে কিন্তু মানুহজনক পচন্দ হোৱা নাই এইটো বস্তুটো মানুহজনক কিন্তু মানে কেণ্ডিডেট চেঞ্জ কৰাটো বিচাৰিছে বুলি মই পঠাম। এই অডিঅ' ভাইৰেল হোৱাৰ পিছতেই সৰ্বত্ৰ চৰ্চা বহুজনে ইয়াক কৰিছে নিন্দা। বিধায়ক অখিল গগৈয়ে কৈছে অসমৰ বহু সংখ্যক দল সংগঠন এতিয়া টিকটৰ দালালত নামিছে। অসমৰ বহুত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনবিলাকৰ বহুত লিডাৰ এতিয়া দালালত পৰিণত হ'ল। তেওঁলোকৰ একমাত্ৰ কামটো হ'ল এতিয়া দালালি কৰা ক'ত চিট দিম কাক ক'ত চিট কাৰ কাটিম এইবিলাক দালালি কৰাটো যদি এটা জাতীয় সংগঠন বা জনগোষ্ঠীয় সংগঠনৰ নেতাৰ কাম হয় তেতিয়া সেই জাতীয় আৰু জনগোষ্ঠীয় সংগঠনটোৱে জাতিটোৰ কাৰণে কিবা কাম কৰিব পাৰিবনে কওকচোন। ইফালে এই ঘটনাত দুৰ্ভাগ্যজনক আখ্যা আটাচুৰ উপসভাপতিগৰাকীৰ। অতি দুৰ্ভাগ্যজনক কথা এইটো সংবিধান বহিৰ্ভূত এটা কথা আৰু জনগোষ্ঠীটোক লৈ জনগোষ্ঠীয় সংগঠনে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰা বা এনেকুৱা ধৰণৰ তলৰ খাপৰ ৰাজনীতিকত আমি কেতিয়াও নিবিচাৰোঁ এইটো আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ হ'ব তাত বিচাৰিব আছে। এই অডিঅ' কল ভাইৰেল হোৱাৰ পাছতেই সাংবাদিকৰ আগত মুখ খুলিছে লাচিত গগৈয়ে। মোৰ কথা গুৰু হিমন্ত বিশ্ব শৰ্মাক সুধিবলৈ কোৱাটো হয় বুলি মন্তব্য লাচিতৰ। নিজৰ শ্ৰদ্ধা গুৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মোৰ শ্ৰদ্ধা গুৰু হয় কিবা থাকিলে মই তেওঁক নিজে হ'লেও ক'লোহেঁতেন কিন্তু তেওঁ যিধৰণে মানুহৰ আগত কয় বা ফোনতো কয় যে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত পীযুষ দাৰ লগত বহুত হলি বলিব বহুত কিবা কিবি কৰিব পাৰোঁ অমিত শ্বাহ ডাঙৰীয়াৰ লগত বহুত ভাল ঠিক তেনেধৰণে মোক এটা ফোন কৰিছিলে বিশেষ এটা ইয়াত কিবা এটা ৰহস্য আছে সেই ৰহস্যটো মই এই সময়ত ক'ব বিচৰা নাই কিন্তু সেইটো সূত্ৰে তেওঁ মোক মন ভাল লগাবৰ কাৰণে এই কথাখিনি কৈছিলে যেতিয়া নেকি মই গম পালোঁ যে এইটো সম্পূৰ্ণ মিছা কথা তেওঁলোকৰ সাংগঠনিক দিশৰ মানুহৰ লগতো মই কথা পাতিছিলোঁ পাতোতে এই ৰেকৰ্ডিংটো কিন্তু কোন ব্যক্তিয়ে উলিয়াইছে মই এতিয়ালৈকে সেইটো ধৰিব পৰা নাই। টিকেটৰ ক্ষেত্ৰত তেওঁক এনেকুৱা কোৱা কথা নাছিলোঁ যে মই টিকেটৰ ক্ষেত্ৰত মই পইচা দি মোক টিকেটটো দৰকাৰ মোৰ দলে যদি মোক যোগ্য বুলি ভাবে দিলেও মোৰ কোনো আপত্তি নাই নিদিলেও আপত্তি নাই। লাচিত গগৈ আৰু মিলন বুঢ়াগোহাঁইৰ এই অডিঅ' ভাইৰেল হৈ থকাৰ সময়তে লাচিত মিলনৰ অন্য এক ফোন ৰেকৰ্ডিং ভাইৰেল। বিশেষ কামৰ বিনিময়ত লোৱা ধনক লৈ কথোপকথন ললে গোলাঘাটৰ SP আৰু কাৰ্বি আংলঙৰ SPৰ নাম। চোৱা ইমান দিন ৰখিব নোৱাৰো পইচাটো চোৱা তুমি যদি কোৱা যে সঞ্জীৱ শইকীয়া পইচাটো তুমি দিলা সঞ্জীৱ শইকীয়াৰ পৰা লৈ ল'ম তুমি নামটো কৈ দিলে হ'ল মইতো অলৰেডি পাতিছোৱে কথা এতিয়া দৰকাৰ হ'লে মই পীযুষ দালৈও মেছেজ দিছোঁ ভগৱান হ'ব গম পোৱা তুমি যে এনেকুৱা মোৰ প্ৰব্লেম হৈছে পইচাটো ৰিলিজ কৰাও অলপ পিছতে পীযুষ দাৰ পৰা মই খবৰ পাম বুজি পাইছো কিন্তু তেতিয়া ক'ব যে তুমি কাৰ হাতৰে দিছিলা তুমি কথাটো তুমি মিলনৰ সৈতে মই ক'ব বিচৰা নাই ন নামটো ইমান কিয় প্ৰেছাৰ ল'ব লাগে যদি তুমি SP পইচাটো দিছিলা এতিয়া গোলাঘাটৰ SPকো তুমি দিছিলা 2 লাখ টকা আমাৰ এওঁকো দিলা আমাৰ কাৰ্বি আংলঙৰ SP সঞ্জীৱ শইকীয়াক 12.5 লাখ তেওঁলোকক খুজি দিয়া যে পইচাটো কাম নহ'ল দি দিয়ক বুলি
কিবা এটা কৰিব নোৱাৰিলে মোৰ নিজকে বেয়া এই লাগে যে সেনেকুৱা কথা নহয়, তুমি আটাচক প্ৰগ্ৰাম এটা কোনোবা কিবা কৰি পিনে আহিব লাগিব সেইটো বুলি কোনো নহয়, কথা কোনেও নাই। মোক নাই খোজা, কোনেও নাই কোৱা ন, চবেই মোৰ লগত ভাল, হয়, গম হয়। পাইছা নে? মোৰ চবৰ লগতে ভাল ন, তোমাৰ কাৰো গোটেইখিনিৰ লগতে ভাল, তোমাৰ নিজৰ আপোনাৰ আল্টিমেটলি এটা অৰ্গেনাইজেশ্যন হয়, তুমি তাৰ পক্ষত নহয়, অহাত সেইটো তোমাৰ কি বাধা মইতো আছে? কোনো হেৰিয়ৰ পৰা অহা নাই, মই চবৰ লগতে ভাল, কোনোবা এটা বেনাৰৰ পৰা নাই অহা। আৰু নিৰ্বাচনৰ টিকটৰ নামত দালালৰূপী সংগঠনৰ নেতাক লৈ এতিয়া সৰ্বত্ৰ নিন্দা। বিভিন্নজনে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ইফালে অডিঅ' কল সম্পূৰ্ণ মিছা বুলি ফেচবুক পোষ্ট কৰিছে মিলন বুঢ়াগোহাঁয়ে। এয়া সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত চক্ৰান্ত আখ্যা মিলনৰ। উজনি অসমৰ ৰাজনীতিত স্বাভাৱিকতে ব্যাপক জোকাৰণি তুলিছে এই অডিঅ'ই। জাতীয় সংগঠনৰ নেতাই টিকটৰ দালালিত নমা কাৰ্যত ধিক্কাৰ জনাইছে বিভিন্ন পক্ষই। নিউজ 6 ৰিপৰ্ট, প্ৰাগ নিউজ।